হয় চাওক, মই এই মুহূৰ্তত উপস্থিত আছোঁ দেৰগাঁও এটা বিশুদ্ধ খোৱা পানীৰ উদ্যোগত উপস্থিত আছোঁ। আৰু এই বিশুদ্ধ খোৱা পানীৰ উদ্যোগটো প্ৰায় 2টা দশক ধৰি এই উদ্যোগটো চলি আহিছে। প্ৰায় 30টা পৰিয়াল পোহপাল দি আহিছে এইগৰাকী যি উদ্যোগৰ গৰাকীয়ে পোহপাল দি আহিছে। আৰু প্ৰায় 30টা পৰিয়াল আছে। 30টা পৰিয়ালে ইয়াত শ্ৰম কৰে, 30জন ব্যক্তিয়ে শ্ৰম কৰে আৰু শ্ৰমৰ বিনিময়ত 30টা পৰিয়াল স্বাৱলম্বী হৈ আছে। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে উদ্যোগটোত যিসকল শ্ৰমিক আছে, শ্ৰমিকসকলৰ কিন্তু ভৱিষ্যত অন্ধকাৰ দিশে নামি আহিছে। আমি ক'ব লাগিব, যিহেতু যি বিশুদ্ধ খোৱা পানী দেৰগাঁৱৰ এই উদ্যোগটোৱে বিভিন্ন প্ৰান্তত ব্যৱসায় বাণিজ্য চলাই আহিছিল। কিন্তু বৰ্তমান সময়ত কিন্তু এই উদ্যোগটো এটা মাহ ধৰি উদ্যোগটো যি মেচিনসমূহ বন্ধ কৰি ৰাখিবলগীয়া হৈছে। উদ্যোগটো বন্ধ হৈ আছে। প্ৰায় 30টা পৰিয়ালৰ যি মজুৰি, 30টা পৰিয়ালৰ যি মাহিলী যি দৰমহা কিন্তু যিগৰাকী এই ফেক্টৰীৰ গৰাকীয়ে কিন্তু দিব পৰা নাই। মোৰ সহযোগীয়ে পৰিৱেশটো দেখুৱাব। বৃহৎ সদৃশ ইয়াত যি বিশুদ্ধ খোৱা পানীৰ যি বটল ইয়াত আছে, এই দেখিবলৈ পোৱা গৈছে। বৃহত্তৰ গুদামত এই এনেকৈ বটলসমূহ ৰখা হৈছে। কিন্তু বৰ্তমান সময়ত যি ধৰণৰ বিক্ৰী বাৰ্তা হ'ব লাগিছিল, যি ধৰণৰ বিক্ৰী হ'ব লাগিছিল, বিক্ৰী হোৱা নাই। যাৰ ফলত আজি গৰাকীয়ে সেই উদ্যোগটো বন্ধ কৰি ৰাখিবলগীয়া উপক্ৰম হৈছে। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, প্ৰায় 30টা পৰিয়াল এই উদ্যোগটোত কৰ্মৰত হৈ পৰিয়াল পোহপাল দি আছিলে। কিন্তু বৰ্তমান সময়ত কিন্তু এই উদ্যোগটো 30 দিন বন্ধ হৈ আছে। 30 দিন বন্ধ হৈ থকাৰ ফলশ্ৰুতিত কিন্তু আজি যিসকল শ্ৰমিক আছে, শ্ৰমিকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশ বুলি ক'ব লাগিব। যিহেতু তেওঁলোকে পৰিয়াল পোহপাল দি আহিছে, আৰু পৰিয়াল পোহপাল দি তেওঁলোকে এই উদ্যোগেই তেওঁলোকৰ মূল আয়ৰ উৎস বুলি ক'ব লাগিব। যিহেতু ইয়াত যি উপাৰ্জন হয়, ইয়াৰ উপাৰ্জনৰ পইচাই তেওঁলোকে পৰিয়াল পোহপাল দিবলগীয়া হৈছিল। গৰাকী আছে এই উদ্যোগৰ যিগৰাকী অনাৰ, যিগৰাকী স্বত্বাধিকাৰী আছে, স্বত্বাধিকাৰীৰ পৰা জানিব পোৱা গৈছে আপোনালোকে ইয়াত প্ৰায় 30টা পৰিয়াল ইয়াত নিয়োজিত হৈ আছে। কিন্তু বৰ্তমান সময়ত জানিব পৰা গৈছে আপোনালোকৰ যি এই উদ্যোগটো বৰ্তমান সময়ত 30টা দিন বন্ধ হৈ আছে। কি কাৰণে বন্ধ হৈ আছে? চাওক, জয়তে ND24লৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আনন্দৰ সময়ত দুখৰ বতৰা। আজি ইমানে বেয়া লাগিছে, আজি 25-30 দিন ধৰি ফেক্টৰী আমাৰ বন্ধ হৈ আছে ডিউ টু ৰিলায়েন্সৰ কাৰণে। কাৰণ ৰিলায়েন্স কোম্পানীটোৱে যি দামত ছাপ্লাই পানী দিছে, সেইটো আমি কল্পনা কৰিব নোৱাৰোঁ। ৰিলায়েন্স আহিছে ফেক্টৰী, আমি ভাল কথা, আমি বন্ধ কৰিবলৈ কোৱা নাই চৰকাৰক। আমাৰ চৰকাৰৰ ওচৰত এটাই দাবী যে তেওঁলোকে কেঁচা মাল যিটো আছে সেইটো আমালোকক 140 টকা কেজিত বিক্ৰী কৰে। আৰু তেওঁলোকে নিজে যিটো মাল উৎপাদন কৰিছে সেই মালটো তেওঁলোকে 20 টকা কেজিত মানুহক ডিষ্ট্ৰিবিউটৰক দি আছে। গতিকে কওকচোন, জমিন আসমানৰ মানে ডিফাৰেঞ্চ আহি গ'ল। সেই ক্ষেত্ৰত আমি কি ক'ম? আমাৰতো ৰাজহাড় তেওঁলোকে ভাঙি দিছে। আজি আমি 20জন 30জন পৰিয়াল যিবিলাক চলাই আছোঁ, তেওঁলোকক দৰমহা দিব পৰা নাই। দৰমহা তেওঁলোকক দিম, কিন্তু এই আনন্দ উৎসৱৰ মাজত, আমাৰ বহাগ বিহুৰ মাজত যদি মই পৰিয়ালবৰ্গ তেওঁলোকক যদি এমুঠি খাবলৈ নিদিওঁ, কিমান বেয়া লাগিব কওকচোন। গতিকে মোৰ চৰকাৰৰ এটাই নিবেদন যে তেওঁলোকে এই বিষয়ত গুৰুত্ব দিয়ক। আৰু অসমত বৰ্তমান 250খন ফেক্টৰী আছে। আৰু আমি জানি আপুনি আচৰিত হ'ব যে আমি চৰকাৰক আমাৰ যিবিলাক 250 যিবিলাক ফেক্টৰী আছে, সিহঁতৰ আমাৰ লোন হ'ল 200 কোটি টকা। দ্বিতীয় কথা, আমি চৰকাৰক ইলেক্ট্ৰিচিটি বিল বছৰি 100 কোটি টকা দিওঁ। আৰু GST আমি চৰকাৰক 100 কোটি টকা দি আছোঁ। তাৰপিছতো চৰকাৰে আমাৰ ওপৰত কোনো মানে মনোভাৱ দিয়া নাই, আমাক বেয়া দৃষ্টিভংগীৰে চাই আছে। গতিকে আমি চৰকাৰক এটা অনুৰোধ কৰিম যে তেওঁলোকে ৰিলায়েন্স কোম্পানীক সকীয়াই দিয়ক, যে তেওঁলোকে আপোনালোকে যিটো দামত মানে ৰিটেইলক দিছে আৰু তেওঁলোকে নিজে যিটো মাল উৎপাদন কৰি বজাৰত বেচিছে, সেইটো নহ'ব। কাৰণ এটা নৰ্থ ইষ্টৰ নৰ্থ ইষ্টৰ এটা বিজনেছ পলিচি আছে, সেই পলিচি মতে তেওঁলোকে এইটো অপৰাধ কৰিছে। গতিকে সকলোকে মোৰ অনুৰোধ যে তেওঁলোকে সেই ক্ষেত্ৰত চৰকাৰে আমাৰ প্ৰতি দৃষ্টিভংগী দিব আৰু অনতিপলমে ৰিলায়েন্সৰ লগত আলোচনা কৰি সেই ক্ষেত্ৰত মূল্যায়নটো নিয়ন্ত্ৰণ কৰিব। গুৰুত্বপূৰ্ণ কথা হ'ল, ৰিলায়েন্সে যি ধৰণে উৎপাদিত যি বিশুদ্ধ খোৱা পানী যিটো হাৰত তেওঁলোকে যিটো মূল্যত বিক্ৰী কৰিছে, তাৰ ফলশ্ৰুতিত অসমত থকা সেই বিশুদ্ধ খোৱা পানী উদ্যোগসমূহে সেই তুলনামূলকভাৱে তেওঁলোকে বিক্ৰী কৰিব পৰা নাই, বা তেওঁলোকে বিক্ৰী কৰিলে যিটো পচাব লাগে সেই পচোৱা নাই। আৰু যাৰ ফলশ্ৰুতিত কিন্তু গোলাঘাট জিলাত প্ৰায় 10টাতকৈ অধিক আছে এনেকুৱা ফেক্টৰী আছে। কিন্তু বৰ্তমান সময়ত কিন্তু এনেও অৱস্থা দেখিবলৈ পোৱা গৈছে। পাহাৰ সদৃশ মিনাৰেল ৱাটাৰৰ যি বটল কিন্তু পাহাৰ সদৃশ
হৈ আছে, বিক্ৰী হোৱা নাই। ৰিলায়েন্সে কিন্তু পেটে মৰা ভাতে মৰাৰ ব্যৱস্থা কৰিছে বুলি ক'ব লাগিব। যিহেতু এটা কথা ক'ব লাগিব, কৰ্মচাৰীসকল আছে, কিন্তু কৰ্মচাৰীসকলৰ মাজত যিটো দেখিবলৈ পোৱা গৈছে এক হতাশা বুলি ক'ব লাগিব। যিহেতু ফেক্টৰীটো বন্ধ হ'লে তেওঁলোকৰ পৰিয়াল নচলিব। কি ক'ব এই ক্ষেত্ৰত? এতিয়া চাওক, আমাৰ প্ৰায় 20-25 দিনেই হ'ল আমাৰ মাল যোৱা নাই ফেক্টৰীৰ পৰা। আপোনালোকে দেখিব পাইছে কিমানখিনি মাল জমা হৈ আছে। মালখিনি গ'লেহে পইচা আহিব, আৰু পইচা আহিলেহে আমি দৰমহা পাম। আমি এতিয়া দৰমহা পোৱাই নাই যোৱা এমাহ ধৰি। আমি এতিয়া মালিকক ক'বলৈও বেয়া লাগিছে, কাৰণ বিক্ৰী বাৰ্তা থাকিলেহে তেওঁ আমাক দিব। মালিকৰ লোনো আছে, 31 তাৰিখে বেংকৰ লোন মাৰিবই লাগে। তেওঁৰ নামতো বহুত লোন আছে। তেওঁ যিহেতু গাড়ী ঘোঁৰা লৈছে, আমাৰ ফেক্টৰী গাড়ীত ল'বলগীয়া হয় নহয় মালবিলাক বিক্ৰী কৰিবৰ কাৰণে, তাৰো লোন আছে, সেয়াৰ লোনো দিব লাগিব, প্লাছ কৰ্মচাৰী দৰমহাও দিব লাগিব। এতিয়া আমাৰ ক'বলৈ বেয়া লাগে মালিক আমাক দেখিছোঁ, আমি মালিক হতাশাত ভুগি আছে। যিহেতু যি মাৰ্কেটৰ যিটো কণ্ডিশ্যন চলি আছে, তাকে দেখি মালিক হতাশাত ভুগিছে, লগতে আমিও হতাশাত ভুগিছোঁ। কাৰণ এনেকৈ যদি মনোপলি চলি থাকে ৰিলায়েন্সৰ, তো অতি শীঘ্ৰে আমাৰ কাৰখানাটো বন্ধ হ'বই, নিশ্চয় বন্ধ হ'ব। তো আমি বেলেগ কাম বিচাৰিব লাগিব। খাটি খোৱা পৰিয়াল, বিশুদ্ধ অসমীয়া এই খাটি খোৱা পৰিয়াল, প্ৰায় 30টা পৰিয়ালে এই উদ্যোগত কাম কৰি কিন্তু পৰিয়াল চলি আছে। বিশুদ্ধ খাটি খোৱা অসমীয়া পৰিয়ালৰ যি পেটে মৰাৰ যি উপক্ৰম কৰিছে, ভাতে মৰাৰ উপক্ৰম কৰিছে ৰিলায়েন্সে, এই ক্ষেত্ৰত কিন্তু চৰকাৰক আহ্বান জনাইছে। যিসকল শ্ৰমিক আছে, যিগৰাকী অ'নাৰ আছে, তেওঁ আহ্বান জনাইছে যাতে ৰিলায়েন্সে এটা উচিত মূল্যত যাতে বিক্ৰী কৰি তুলনামূলকভাৱে যিসমূহ ক্ষুদ্ৰ উদ্যোগ আছে, এই উদ্যোগসমূহৰ চলাৰ ক্ষেত্ৰত চৰকাৰে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।